গাইজ নগাঁও মহাবিদ্যালয়ৰ উদ্যোগত আজি পাতিছে আমাৰ কলেজত বিশ্ব গ্ৰন্থ দিৱস তো This is proud moment to every KGCian student because বিশ্ব গ্ৰন্থ দিৱসৰ দিনাখন নগাঁও কলেজে যিটো পদক্ষেপ লৈছে মানৱ শৃংখল এইটো এটা বহুতেই ডাঙৰ পদক্ষেপ আৰু এইটো বহুতেই ভাল লাগিল সেইটো কাৰণে কৈ আছোঁ নগাঁও কলেজৰ যোনজন ষ্টুডেণ্ট আছে সকলোৱে প্ৰাউড ফিল কৰিব যে আমাৰ কলেজৰ উদ্যোগত ইমান ভাল এটা কাম চলি আছে চ' আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব সকলোবোৰ বস্তু এনেই বুজি পাব আমি দেখিছোঁ যে এচাম মানুহৰ উপদ্ৰৱত আমাৰ সমাজ সংস্কৃতি ধ্বংস হৈছে কেইদিনমানৰ আগতে এটা নামত অপসংস্কৃতি দেখা পালোঁ এনেকুৱা অপসংস্কৃতিবিলাক আমাক নালাগে এনেকুৱা প্ৰতীকধৰ্মী কেৱল ব্যক্তিগত জনপ্ৰিয়তাৰ কাৰণে কৰা কামবোৰ আমাক নালাগে এই কামবিলাকে নতুন প্ৰজন্মক কেৱল ধ্বংস কৰিব কাৰণ এতিয়াও তেখেতৰ 3খন উপন্যাস চলি আছে মণিকুন্তলা ভট্টাচাৰ্য আচলতে মণিকুন্তলা ভট্টাচাৰ্যৰ নামত এটা হাত চাপৰি হ'ব লাগে এগৰাকী খুব ভাল লেখিকা আৰু এতিয়ালৈকে আমি কোনো ভিতৰকৈ চুই যোৱা তেখেতক দেখা নাই আৰু সেইকাৰণে তেখেতক আমি সন্মান কৰোঁ আহিছে সাংবাদিকতাৰ জৰিয়তে প্ৰকাশদাই মোকো মৰম কৰে আৰু প্ৰকাশদাই এইটো বুজি পায় যে মই আচলতে তেখেতক শ্ৰদ্ধা কৰোঁ আৰু শ্ৰদ্ধা এইকাৰণেই কৰোঁ তেখেতৰ যি গুণগত চিন্তা তেখেতৰ যিখিনি বৌদ্ধিক কাম কাজ এই কাম কাজসমূহে আচলতে আমাক সদায় আনন্দ দি আহিছে মই দুয়োগৰাকীকে প্ৰকাশদা যদিও নগাঁও তথাপিতো আমি নগাঁও মহাবিদ্যালয়ৰ আজিৰ অনুষ্ঠানলৈ ময়ো অসম সাহিত্য সভাৰ এগৰাকী বিষয়ববী হিচাপে তেখেতৰ লগত আমি মত বিনিময় কৰিম প্ৰবচন আহিব আমাৰ সকলো সাহিত্যপ্ৰেমী ৰাইজ আৰু নগাঁও কলেজ অট'নমাছৰ মোৰ ছাত্ৰ ছাত্ৰী অধ্যাপিকা আৰু অনা শিক্ষক কৰ্মচাৰীসকলক অনুৰোধ কৰিছোঁ আজি এই গুৰুত্বপূৰ্ণ বিশ্ব গ্ৰন্থ দিৱসৰ উপলক্ষে আমি আয়োজন কৰা মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে NCCৰ ভলণ্টিয়াৰ অধ্যাপক অধ্যাপিকা আৰু জিলা সাহিত্য সভাৰ সমূহ বিষয়ববীয়া প্ৰমুখ্যে মই সাহিত্যপ্ৰেমী ৰাইজক মই অনুৰোধ কৰিছোঁ এই মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু আমাৰ আজি মানৱ শৃংখল কাৰ্যসূচীৰ মূল মন্ত্ৰ হৈছে কিতাপ পঢ়োঁ ভাষা ৰক্ষা কৰোঁ আহক এই শ্লোগানেৰে আমি মানৱ শৃংখল তৈয়াৰ কৰিব বিচাৰিছোঁ আৰু আমি ভৱিষ্যত প্ৰজন্মক জাগ্ৰত কৰিব বিচাৰিছোঁ যে কিতাপেই হ'ল পৰম বন্ধু কিতাপ পঢ়োঁ ভাষা ৰক্ষা কৰোঁ আহক আৰু আমাৰ নগাঁও জিলা সাহিত্য সভা শংকৰদেৱ ছাৰ আৰু নগাঁও কলেজ কৰ্তৃপক্ষৰ উদ্যোগত এয়া আমাৰ এটি সৰু প্ৰয়াস আৰু এই প্ৰয়াসৰ যোগেদি আমি এটা বাৰ্তা লৈ একেস্বৰে ক'ব বিচাৰিছোঁ কিতাপ পঢ়োঁ ভাষা ৰক্ষা কৰোঁ আহক মই সকলোকে নিয়ম শৃংখলা বৰ্তাই এই মানৱ শৃংখল কাৰ্যসূচীত সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলো মই NCC আৰু NSSৰ ভলণ্টিয়াৰসকলক অনুৰোধ কৰিছোঁ যাতে এই মানৱ শৃংখল কাৰ্যসূচীত হাতে হাত ধৰি আমি ক'ব বিচাৰিছোঁ কিতাপ পঢ়োঁ ভাষা ৰক্ষা কৰোঁ আহক মই NCC আৰু NSSৰ ভলণ্টিয়াৰসকলক অনুৰোধ কৰিছোঁ যাতে এই মানৱ শৃংখল তৈয়াৰ কৰাত সহায় কৰে মানৱ শৃংখলটো আৰু অলপ হেৰেঙা হ'লে ভাল হ'ব মই সন্মানীয় সাহিত্য সভাৰ সমূহ মই বিষয়ববী আৰু সকলোকে মই অনুৰোধ জনাইছোঁ যাতে কিতাপ হ'ল আমাৰ পৰম বন্ধু আৰু এই চেগতে মই আমাৰ যিহেতু ইয়াতে বিশিষ্ট অতিথিসকল আছে মণিকুন্তলা ভট্টাচাৰ্য বাইদেউ আছে প্ৰকাশ মহন্ত ডাঙৰীয়া আছে মই জনাব বিচাৰিছোঁ যে নগাঁও কলেজ অট'নমাছে এটা প্ৰয়াস কৰিছে এই প্ৰয়াসটো হ'ল আমি ষ্টুডেণ্ট অফ নগাঁও কলেজ আই এম প্ৰাউড অফ মাই চেল্ফ নগাঁও কলেজে যিটো পদক্ষেপ লৈছে এইটো দেখাৰ পিছত মই নিজে বহুত বেছি পৰিমাণে গৌৰৱান্বিত আৰু বহুতেই ভাল লাগিল যে নগাঁও কলেজৰ উদ্যোগত এনেকুৱা এটা প্ৰচেষ্টা লোৱা হৈছে যিটো হৈছে মানৱ শৃংখল মোৰ তাততো বহুতেই ভাল লাগিল গাইজ আৰু মই প্ৰাউড ফিল কৰোঁ যে মই নগাঁও কলেজৰ এগৰাকী ষ্টুডেণ্ট চ' নগাঁও কলেজত কোনে কোনে এডমিশ্যন ল'ব বিচাৰা প্লিজ কমেণ্টত জনাবা আৰু নগাঁও কলেজটো কেনেকুৱা লাগিল নগাঁও কলেজৰ উদ্যোগটো কেনেকুৱা লাগিল নগাঁও কলেজৰ উদ্যোগত গ্ৰন্থ যিটো বিশ্ব গ্ৰন্থ দিৱস দিনা মানৱ শৃংখলৰ যিটো মানে উদ্যোগত
মানৱ শৃংখল যিটো পদক্ষেপ লোৱা হৈছে সেইটো তোমালোকৰ কেনেকুৱা লাগিল বা আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ আপোনালোকে কমেণ্টত জনাই যাব। অভাৰঅল দিনটো মোৰ কাৰণে বহুত ভাল গ'ল আৰু মোৰ তাত বহুতেই ভাল লাগিল যে মই নিজেও নগাঁও কলেজৰ ষ্টুডেণ্ট। চ' থেংক ইউ, বাই বাই।